Welcome to back my YouTube family the all lessons মৰমৰ ছাত্ৰ ছাত্ৰীসকল অলৰেডি মই 10 মান শ্ৰেণী থকা বিদ্যুৎ নামৰ লেসনৰ দুটা পাৰ্ট আলোচনা কৰিলো আৰু দুই এটা পাৰ্ট পঢ়িলে এটো শেষ হৈ যাব তো আজি মই তোমালোকৰ কাৰণে আনিছো যে তোমালোকৰ বিজ্ঞানৰ ফাৰ্স্ট লেসন যেটো নাম আছে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ ইয়াৰ প্ৰায় 50 টাতকৈ অধিক মই শৰ্ট কোৱেশ্চন আনিছো যেটো নেকি মেট্ৰিকত সচৰাচৰ বহুত বাৰ আহিছিল তোমালোকৰ যেহেতু এবাৰ 45 মাৰ্কস তোমালোকৰ মেট্ৰিকত 45 মাৰ্কস আহিব শর্ট কোশ্চেন অনলি এমসিকিউ হেবাবে মই বহুত কেটা তোমালোকৰ কাৰণে শর্ট কোশ্চেন আনিছো তোমালোকে চাই যোৱাৰ মই পিডিএফ পৰ দি দিম আৰু তোমালোকৰ যদি পিডিএফ লাগে মোক হোৱাটছআপত মোক মেসেজ দিবা মই তোমালোকক হোৱাটছআপত দি দিম মই হোৱাটছআপ নাম্বাৰটো ডেসক্ৰিপচনত দি দিম তো বেছি কথা নকৰি আমি আলোচনা কৰো সোৱা তোমালোকৰ অধ্যয়নৰ নামটো আছে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ ইয়াৰ মই বহু কেটা পিডিএফ বনাইছো এক নম্বৰ সোৱা ফাৰ্স্ট তোমালোকৰ কোশ্চেন আহিব এক নম্বৰ সোৱা তলৰ বিক্ৰিয়াটোৰ বাবে অক্তিসমূহ কোন কেটা অশুদ্ধ বুলি কৈছে হা শুদ্ধ বুলি কোৱা নাই তলৰ বিক্ৰিয়াটোৰ বাবে অক্তিসমূহৰ কোন কেটা অশুদ্ধ ইয়াৰ আনসাৰ হ'ব এ আৰু বি ইয়াত কি আছে লেড বিজাৰিত হৈছে আৰু বিত কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে তো বিজাৰণ জাৰণ কাক বলে তোমালোকে জানাই হনে নাই বিজাৰণ যত নেকি মৌল এটা কি কৰে অক্সিজেন হেৰুৱাই হনে নাই হেতুক বিজাৰণ বুলি কব আৰু যত নেকি মৌল এটা কি কৰে অক্সিজেন লাভ কৰে তাক জাৰণ বুলি কব তোমালোকে সচৰাচৰ জানা মই এক্সাম্পল এটা বুজাইছো সাপোজ কাৰ্বন প্লাস অক্সিজেন কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড তো এটো জাৰণ বিক্ৰিয়া কাৰণ কাৰ্বনে কি কৰিলে অক্সিজেন লাভ কৰিলে এটো বিক্ৰিয়াক তুমি উল্টাই দিয়া কাৰ্বন ডাই অক্সাইড কাটচেন কি হ'ব কাৰ্বন প্লাস অক্সিজেন এটো কি হৈ যাব বিজাৰণ বিক্ৰিয়া কাৰণ ইয়াত কাৰ্বনে কি হেৰাইছে অক্সিজেন হেৰাইছে হনে নি তো জাৰণ বিজাৰণৰ বিষয় তুমি জানিলে এটো আৰামসে জানি লবা তো নেক্সট 2 নম্বৰ কোশ্চেন কি আছে আমি চাও আহা 2 নম্বৰত কি আছে একদম সহজ এটা কোশ্চেন দিছে ওপৰৰ ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ ওপৰৰ বিক্ৰিয়াটো ইয়াত যে বিক্ৰিয়া দিছে আইৰন Fe2O3 2ALO কাটচেন দি বিক্ৰিয়া দিছে এই বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ তো তোমালোকে জানা অপহৰণ বিক্ৰিয়া কাক বলে দ্বি অপহৰণ বিক্ৰিয়া কাক বলে হনে নাই তো এইবোৰৰ বিষয় সব জানা তোমালোকৰ অপচন আছে কি যে এটা সংযোজন বিক্ৰিয়া কি তোমালোকে জানা এটা বিয়োজন বিক্ৰিয়া এটা অপহৰণ বিক্ৰিয়া এটা দ্বি অপহৰণ বিক্ৰিয়া তো সংযোজন বিক্ৰিয়া কি তোমালোকে যদি এইবোৰ বিক্ৰিয়া কাক বলে নাজানা মোক কমেন্ট কৰা মই তোমালোকৰ কাৰণে এটা স্পেশালি ভাবে ভিডিও বনাই আনিম ঠিক আছে সংযোজন বিক্ৰিয়া যত নেকি দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে সাপোজ মই এক্সাম্পল দিছো যে ম্যাগনেসিয়াম প্লাস অক্সিজেন কি উৎপন্ন হ'ব MgO হয়নে তো এনেকুৱা অক্সিজেন টু O2 হ'ব এনেকুৱা টাইপৰ এটো কি সংযোজন বিক্ৰিয়া কাৰণ দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হৈছে এটো যদি তুমি সন্তুলন কৰিব যাও তেন্তে কি কৰিব লাগিব ইয়াৰ আগত 2 দিব লাগিব ইয়াৰ আগত 2 দিব লাগিব তো এনেকুৱা টাইপৰ যদি ডিটেইলছ তোমালোকে জানিব খোজা ইচ্ছুক যদি মোক কমেন্ট কৰা মই নিশ্চয় তোমালোকৰ কাৰণে আনিম তো এটোৰ আনসাৰ কি হ'ব আনসাৰ হ'ব সি এটা অপহৰণ বিক্ৰিয়া কি অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌল তাৰ যগৰ পৰা অপাৰিত কৰিছে ঠিক আছে ইয়াত সো আইৰণতকৈ এলুমিনিয়ামটো অধিক সক্ৰিয় তো আইৰণক কি কৰিছে ইয়াৰ যগত থকা অক্সিজেনটো অপহৰণ কৰি এলুমিনিয়াম লৈ লৈছে ওকে তো বুজি পালা তো নেক্সট 3 নম্বৰ কোশ্চেন কি আছে 3 নম্বৰ সো 3 নম্বৰ কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লোৰ গুড়ি যোগ কৰা হয় শুদ্ধ উত্তৰটো টিক চিন দিয়া তোমাক শুদ্ধ উত্তৰটো দিব দিছে ঠিক আছে তো শুদ্ধ উত্তৰটো হ'ব অপচন এ ঠিক আছে হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় তোমাক কি কৈছে লঘু হাইড্ৰক্লোৰিক এসিড মানে HCl ৰ লগত কি যোগ কৰিব দিছে হাইড্ৰক্লোৰিক এসিড লুৰ গুৰিত আইৰন যোগ কৰিব দিছে হয়নে নাই তো কি হৈ যাব হাইড্ৰোজেন গ্যাস কি উৎপন্ন হ'ব ইয়াত উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড নেক্সট টাইম চাম 4 নম্বৰ চাম তলত দিয়া বিক্ৰিয়াটো এক প্ৰকাৰৰ কি বিক্ৰিয়া এই বিক্ৰিয়াটো এক প্ৰকাৰৰ কি বিক্ৰিয়া XY যিকোনো মৌল হ'ব পাৰে ইয়াত ঠিক আছে এটোলে কনফিউজন হ'ব লাগে একো নাই তো এই বিক্ৰিয়াটো आंसर হ'ব ডি অপহৰণ বিক্ৰিয়া তোমালোকে দুনিয়াকে লিখি দিছো বইত লিখি লবা নহলে পিডিএফ থাকিলে মোক মেসেজ কৰিবা মই পিডিএফ দি দিম তোমালোকে ওলাই লবা এটো সুবিধা হ'ব তোমালোকৰ কাৰণে মই এটা কথা বাৰবাৰ কৈছো এইবোৰৰ পৰাই তোমালোকৰ মেট্ৰিকত আহিব মই 50 টাতকৈ অধিক শর্ট কোশ্চেন আনিছো মানে A to Z তোমালোকৰ কিতাপৰ সব শর্ট কোশ্চেন ইয়াত লিপিবদ্ধ হৈ আছে মানে তো নেক্সট কোশ্চেনটো চোৱা 5 নম্বৰ কোশ্চেনটো চোৱা তোমাক কি কৈছে এটা বিক্ৰিয়া দিছে বিক্ৰিয়াটোৰ ক্ষেত্ৰৰ অসত্য উক্তিটো হলৱা এই বিক্ৰিয়াটোৰ 3-4টা অপচন দিছে অপচনটো কোনটো অসত্য এটো ওলাব দিছে যেটো নেকি आंसर বি মানে তো নেক্সট 6 নম্বৰ কি আছে সো নম্বৰ 6 নিম্নোক্ত বিক্ৰিয়াটো কোনটো সত্য তলত এটা বিক্ৰিয়া দিছে বিক্ৰিয়াটো কোনটো সত্য হ'ব অপচন দিছে হয়নে তো आंसर হ'ব এৰ 1 আৰু
2 1 আৰু 2 এৰ 1 আৰু 2 ঠিক আছে 1 আৰু 2 চাই লবা নেক্সট চোৱা 7 নম্বৰ চোৱা 7 নম্বৰ ওকে 7 নম্বৰ কি কৈছে এটা বিক্ৰিয়া দিছে বিক্ৰিয়াটোৰ উদাহৰণ এই বিক্ৰিয়াটো কি বিক্ৰিয়া জিংক আছে আৰু ইয়াত সিলভাৰ নাইট্ৰেট আছে তো জিংক সিলভাৰ নাইট্ৰেট মিলি জিংক নাইট্ৰেট প্লাস সিলভার উৎপন্ন হৈছে তো এই বিক্রিয়াটো এটা কিহৰ বিক্রিয়াৰ উদাহৰণ এই বিক্রিয়াটো হ'ব এটা অপহৰণ বিক্রিয়া ওকে জানি লবা কাৰণ সিলভাৰতকৈ জিংক হল এটা শক্তিশালী মৌল যাৰ বাবে জিংকৰ লগত থকা সিলভাৰৰ লগত থকা মৌলটোক কোনে লৈ লৈছে জিংকে ইয়াত লৈ লৈছে মানে তো নেক্সট আমি নেক্সট টাইম 8 নম্বৰ কোশ্চেন কোনটো 8 নম্বৰ কৈছে জারণ বিক্রিয়া কি হাইড্রোজেন যোগ হয় জারণ বিক্রিয়াত নে হাইড্রোজেন হেৰুৱাই মানে চাৰিটা অপচন দিছে হাইড্রোজেন যোগ বা অক্সিজেন অপহৰণ তো তোমালোকক মই ফাৰ্স্টত আলোচনা কৰি দিছো জারণ বিক্রিয়াত কি হয় অক্সিজেন যোগ হয় তাৰ মানে এনেকৈ এটা অলপ আগত যে এক্সাম্পল দিছিলো কাৰ্বন প্লাস অক্সিজেন কি হ'ব কাৰ্বন ডাই অক্সাইড তাৰ মানে অক্সিজেন যোগ হয় মানে তো জানি লবা এটো পৰীক্ষাত বহুত বাৰ আহিছিল তো 9 নম্বৰ চোৱা 9 নম্বৰত কি আছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন ওকে তলৰ কোনটো ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন তোমালোকৰ জানিব লাগিব এটো মেইন বস্তুটো তোমালোকৰ কনসেপ্ট বুজি পালে একো নাই ভৌতিক পৰিৱৰ্তন যাক তুমি আকৌ ঘূৰাই পোৱা যিকোনো বস্তু এটা পৰিৱৰ্তন কৰাৰ পিছত নেকি যাক তুমি আকৌ ঘূৰাই পোৱা বা যাৰ গুণাগুণ তুমি আকৌ ঘূৰাই পোৱা এটো হ'ব ভৌতিক আৰু ৰাসায়নিক সাপোজ ধৰা কোনো এটা বস্তু পৰিৱৰ্তন হলে যাক তুমি আকৌ ঘূৰাই নোপোৱা সাপোজ তুমি কাগজ এটা পুৰি ছাই কৰি দিলা ছাইৰ পৰা কাগজ নোপোৱা কাঠ এটাক তুমি কোৰালেৰে বা ধাৰে কাটি টুকুৰা কৰিছে কিন্তু এই কাঠটো টুকুৰা পৰা তুমি কাঠ বনাব পাৰিবা জয়েন লগাই পিনে তো হেতু কব ভৌতিক বা কাঠৰ গুণাগুণ চেঞ্জ নহব হয়নে নাই তো ইয়াত দিছে খাদ্যৰ ৰন্ধন লুট মামুৰৰ দ্বাৰা কয়লাৰ দহন ইয়াৰ এটা নহয় এনসার কি হ'ব খাদ্যৰ ৰন্ধনক এবাৰ খাদ্য ৰান্ধিলে আমি এটো কেঁচা সামগ্ৰী নাপাও এটো নহব তাৰ পিছত লুট মামুৰৰ দ্বাৰা এটো নহব কাৰণ এটো ৰাসায়নিক বিক্ৰিয়াত যাব কয়লাৰ দহন পৰি দিলে এটো নহব তো এনসার কি আছে ডি এনসার হ'ব ডি ওপৰৰ এটা নহয় ওকে সো 10 নম্বৰটো সো 10 নম্বৰ তাপ হৈতোৱা ৰাসায়নিক বিক্ৰিয়া কি বুলি কয় তাপ হৈতোৱা ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কয় আৰু যত নেকি তাপ উৎপন্ন হয় তাক তাপবৰ্জী বুলি কব ঠিক আছে তো এনসার হ'ব সি এসি তাপগ্ৰাহী বিক্ৰিয়া ওকে তো সো নেক্সট তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰে সেম অপহৰণ বিক্রিয়াৰ নিচিনা ওকে কাৰণ ইয়াত সিলভাৰ দি আছে জিংক দি আছে গোল্ড দি আছে মাৰ্কিউৰি দি আছে ইয়াৰ ভিতৰত চাব লাগিব কপাৰতকৈ বেছি সক্ৰিয় কোনটো obviously জিংক তো জিংকে অপহৰণ কৰিব তো आंसर বি হস কোশ্চেন একো নাই একদম হস তো নেক্সট কোশ্চেন সো এটা বিক্ৰিয়া দিছে এই বিক্ৰিয়াটো কৈছে ওপৰৰ বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ এটা অপহৰণ বিক্ৰিয়া এটা আলোচনা কৰিছিলো ইয়াৰ আগত নেক্সট কি ঘটিব ইয়াত সো 3 নম্বৰ কোশ্চেনটো সো অলৰেডি মই 3-4টা পিডিএফ এক লগ কৰি তোমালোকৰ কাৰণে একেলগে মই 50তকৈ বেছি কোশ্চেন বনাইছো মানে নাই তো হেকাৰণে নাম্বাৰত অলপ প্ৰবলেম হৈছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তো হেবলৈ অসুবিধা নাই 3 নম্বৰ কি আছে কি ঘটে যেতিয়া লৌহ হাইড্ৰক্লোৰিক এসিড লুৰ গুৰি যোগ কৰা হয় এটো তো অলৰেডি আলোচনা কৰিছো হয়নে নাই হাইড্ৰোজেন গ্যাস আৰু ক্লোৰাইড উৎপন্ন হ'ব অলপ আগত এইবোৰ তোমালোকৰ অনুশীলনী দিয়া আছে অনুশীলনী কোশ্চেন বোৰ আছে এই দুটা কোশ্চেন গল সো ক্যালসিয়াম অক্সাইড পানী যোগ কৰিলে কি হয় ক্যালসিয়াম অক্সাইড তাৰ মানে CaO এটো যদি আমি পানী যোগ কৰো কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড তাৰ মানে কি হিতলিতেছুন এটো বহুত বাৰ পৰীক্ষাত আহিছিল এটো ক্যালসিয়াম হাইড্ৰক্সাইড ওকে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব বহুত বাৰ আহিছিল ওকে আৰু এটো এটা কি বিক্ৰিয়া হ'ব এটো এটা উষ্ণতা বাড়া তাপবৰ্জী বিক্ৰিয়া বুলি কয় হয়নে না অপচন দুটা দিছে এটা আছে ক্যালসিয়াম অক্সাইড পানী যোগ কৰিলে কি বিক্ৰিয়া হ'ব এটো হ'ব এটা তাপবৰ্জী বিক্ৰিয়া বা বিক্ৰিয়াটো উষ্ণতা বাঢ়িবাৰ সেকেন্ড হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব তো কি হ'ব आंसर 1 আৰু 3 आंसर হ'ব এটো 1 আৰু 3 ওকে নেক্সট মই आंसर বোৰ তলত লিখি দিছো তোমালোকে চাবা সকলো কোশ্চেনৰ आंसर তলত মই লিখি দিয়া আছে তোমালোকে চাই লবা নেক্সট 5 নম্বৰ কি আছে 5 নম্বৰ আছে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা 10 ml মিলিলিটাৰ ঠিক আছে ml মানে মিলিলিটাৰ
হাইড্ৰক্লৰিক এচিড এটোক হাইড্ৰক্লৰিক এটা এচিড হয় দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁতে তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ আগৰ হৈতে একেটা দ্ৰৱৰ ব্ৰেকেটত লিখিছে পৰিমাণ কিমান হ'ব এটো হ'ব 16 आंसर মনত ৰাখিবা তো চোৱা 6 নম্বৰ তলৰ কোনটো বিক্ৰিয়া কলাবগা ফটোগ্ৰাফিত ব্যৱহৃত হয় आंसरটো হ'ব সিলভাৰ ব্ৰমাইড আৰু কাটচিন দি সিলভাৰ প্লাস ব্ৰমাইড ঠিক আছে এটো তোমালোকৰ 1 নম্বৰ লেসনৰ দুটা পেজ উল্টাই দিবা পাই যাবা সো নেক্সট 7 নম্বৰ কোশ্চেন বগা সিলভাৰ ক্লোৰাইড কিছু সময় সূৰ্য পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ কেনে হয় কলা বগা বৰণ হয় না নাই এইটো কোশ্চেন আৰু এইটো কোশ্চেন একাটা পেজত আছে চাই লবা মটিয়া বৰণৰ কলা বগা মানে মটিয়া বৰণৰ কাৰণ কলা বগা একলক মিলি পিনে কি হ'ব মটিয়া বৰণৰ ৰং হৈ যাব সো 8 নম্বৰ কোশ্চেন কি কৈছে এটা জকা সমীকৰণ সন্তুলিত কৰাৰ বিভিন্ন এটা জকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হল आंसर সি ভৰণ নিত্যতা বিধি সূত্ৰ মানি চলিলেহে জকা সমীকৰণ সন্তুলিত কৰিব পাৰি এটা আমি সকলোৱে জানো যে ভৰণ নিত্যতা বিধিৰ সূত্ৰ অনুসৰি আমি কি কৰিব লাগে সমীকৰণ এটা সন্তুলিত কৰিব লাগে কাৰণ ভৰণ নিত্যতা বিধিৰ সূত্ৰ কি কৈছে কোন এটা ৰাসায়নিক বিক্ৰিয়া ভৰ আমি সৃষ্টি কৰিব নোৱাৰি বিনাশ কৰিব নোৱাৰি সো তাৰ পিছত 9 নম্বৰ কোশ্চেনটো কি কৈছে বায়ু দহনৰ আগতে ম্যাগনেসিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ কি বায়ুত ম্যাগনেসিয়ামৰ ফিটা এডাল দহনৰ আগত মানে পুৰাৰ আগত কিয় পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াৰ পৃষ্ঠত অক্সাইডৰ তৰফটো আঁতৰাব লাগে অক্সাইডৰ তৰফ থাকিলে বিক্ৰিয়াৰ গতিবেগ কি কৰে দিয়ে কমাই দিয়ে বিক্ৰিয়াৰ গতিবেগ যিমান হ'ব লাগে যেনেকৈ বিক্ৰিয়া হ'ব লাগে তেনেকৈ নহয় কাৰণ তাত কিবা ময়লা কিবা অক্সাইডৰ তৰফ এটা লাগি থাকিব পাৰে সেইকাৰণে আগতে পৰিষ্কাৰ কৰি ল'ব লাগে ক্লিয়াৰ 10 নম্বৰ সিলভাৰৰ ক্ষয়ভৱনৰ ফলত সিলভাৰৰ পৃষ্ঠত কেনে ভৰণৰ চামনি পৰে সিলভাৰ কি কৈছে সিলভাৰ যদি ক্ষয় হয় এই ক্ষয় হোৱাৰ ফলত সিলভাৰৰ পৃষ্ঠত কেনে ভৰণৰ চামনি পৰে এটো হ'ব কলা বৰ্ণৰ পৰে কি বৰ্ণৰ কলা বৰ্ণৰ आंसर এ কলা ইয়াত আছে आंसर এ ওকে তো চোৱা নেক্সট নেক্সট কি আছে 11 নম্বৰ কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰে কপাৰ যদি ক্ষয়ভৱন হয় কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰ যদি ক্ষয় হয় তেন্তে তাৰ সামগ্ৰীৰ পৃষ্ঠত কি বৰ্ণৰ চামনি পৰে কপাৰৰ আমি বহু বস্তু কিনো হয়নে নাই এই বস্তুবোৰ যদি আমি বহুত দিন ইউজ কৰাৰ পিছত কি হয় ক্ষয় হৈ যায় ক্ষয় হোৱাৰ ফলত কেনেকুৱা চামনি পৰে এটো হল হেউজিয়া ওকে आंसर মই লিখি দিছো হেউজিয়া নেক্সট 12 নম্বৰ 12 নম্বৰত কি কৈছে কপাৰৰ সালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ হয় এটো হ'ব এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ যদি তোমালোকৰ এইবোৰ বস্তু বুজিব লাগে ডিটেইলছত তেতিয়াহলে মোক কমেন্ট কৰা মই নম্বৰ 1 লেসনৰ ওপৰত এটা এক্সপ্লেইনিং ভিডিও বনাম তো নেক্সট 13 নম্বৰ কি আছে 13 নম্বৰত আছে তলৰ কোনটো কোড আছে তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে হয়নে তো হেটো হ'ব দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে যত নেকি বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত কি হ'ব আয়নৰ বিনিময় ঘটিব আয়ন দুই প্ৰকাৰ ধনাত্মক আৰু ঋণাত্মক তোমালোকে জানাই হয়নে নাই যত নেকি আয়নৰ বিনিময় ঘটিব তাক কি বুলি ক'ব দ্বি অপহৰণ বিক্ৰিয়া বুলি ক'ব তো দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে হেটো জানি ললা आंसर হ'ব দ্বি অপহৰণ বিক্ৰিয়া 14 নম্বৰ প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ ওকে प्राकृतिक गैसर दहन तल कोनটো বিক্রিয়া হেতু হ'ব তাপবৰ্জী বিক্রিয়া ওকে কাৰণ সংযোজন নহয় এটো নহয় অধ্যক্ষেপ নহয় তাপগ্ৰাহী নহয় কাৰণ তাপগ্ৰাহী কোনটো হ'ব যত নেকি বিক্রিয়ক পদাৰ্থতে তাপ হেৰুৱায় তাপশক্তি হেৰুৱায় তাপশক্তি হোৱা নহয় তাপ দিব লাগে তাতে হেতু কোৱা তাপগ্ৰাহী হয় নাই তো এটো হ'ব তাপবৰ্জী বিক্রিয়া आंसर হ'ব বি নেক্সট 15 নম্বৰ এটা বিক্রিয়া দিছে জিংক অক্সাইড প্লাস কার্বন জিংক প্লাস কার্বন মনোঅক্সাইড উৎপন্ন হৈছে এটো কার্বন মনোঅক্সাইড ঠিক আছে কার্বন মনোঅক্সাইড এটক বুলি কয় কার্বন ডাই অক্সাইড এটক বুলি কয় টু থাকিলে ডাই ওকে তো এবাৰকলে কনফিউজন নহবা তো এই বিক্রিয়াটো জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা হ'ব কি এটো হ'ব ডি आंसर হ'ব ডি
কাৰ্বন জিংক অক্সাইড 16 নম্বৰ 16 নম্বৰ কি কৈছে মেগনেছিয়ামৰ ফিটাৰডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰ বিধ হল কি হ'ব বগা পাউডাৰ বিধ হ'ব মেগনেছিয়াম অক্সাইড ক্লিয়াৰ आंसर মই ইয়াত লিখি দিছো কি হ'ব মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব সো 17 নম্বৰ চোৱা চুনশিল উত্তপ্ত কৰি পুৰা চুন উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ হয় চুনশিলক উত্তপ্ত কৰিব দিছে কৰি পিনে পুৰা চুন উৎপন্ন হৈছে মানে আমি যেতিয়া পুৰা চুনটো যে পাও এটা আমিকৰ পৰা পাও চুনশিলটো উত্তপ্ত কৰাৰ পিছতহে পাও হয় নে নাই এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ হয় হেতু এটা বিয়োজন বিক্ৰিয়া কাৰণ বিয়োজন বিক্ৰিয়া কি হ'ব আমি চুনশিলক উত্তপ্ত কৰিলে তাপ দিলে হেতু ভাঙি দুইবাৰ তাতোধিক কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাক বিয়োজন বিক্ৰিয়া বুলি ক'ব আমি বিয়োজন বিক্ৰিয়াৰ ডেফিনেশনটো কেনেকৈ পাইছিলো যে এটা বিক্ৰিয়াজাত পৰা যদি দুইবাৰ তাতকৈ অধিক এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা যদি দুইবাৰ তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বিয়োজন বিক্ৰিয়া বুলি ক'ব হয় নে সাপোজ মই ইয়াত তোমালোকক দিছিলো অলপ আগত কলো কাৰ্বন ডাই অক্সাইড কাৰ্বন প্লাস অক্সিজেন অলপ আগত বাৰবাৰ এই বিক্ৰিয়াটো লিখি আছে কাৰণ সহজ বিক্ৰিয়া হয় নে তো এটো আমি এটা বিক্ৰিয়ক পদাৰ্থ লিখিছো ইয়াত দুইতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থ পাইছো এটোক বিক্ৰিয়ক পদাৰ্থ বুলি কয় কাৰ্বনৰ বাহুফালে থকা বিক্ৰিয়ক পদাৰ্থ খিনি কাৰ্বনৰ সোঁফালে থকা খিনি বিক্ৰিয়াজাত পদাৰ্থ বুলি কয় তো এইখিনি আমি এক্সপ্লেইনিং ক্লাছত আনিম তো বুজি পালা তো এটো কি হ'ব যেতিয়া আমি তাপ দিম তাপ দিলে এটো চুনশিলটো উত্তপ্ত কৰি কি তাপ দিলে ইয়াক ভাগ হৈ যাব এৰ মৌলবোৰ ভাগ হৈ যাব ফলত এটো বিয়োজন বিক্ৰিয়া হৈ যাব মনত ৰাখিবা যিকোনো বিক্ৰিয়া এটাৰ পৰা যদি দুটা বা তিনটা বা তাক বিয়োজন বিক্ৰিয়া বুলি ক'ব সো 18 নম্বৰ কোৱেশ্চনটো কি কৈছে 18 নম্বৰ কোৱেশ্চনত কৈছে লেড নাইট্ৰেটৰ তাপীয় বিয়োজনৰ তলৰ কোনটো উৎপন্ন হয় এটো হ'ব आंसर নাইট্ৰজেন आंसर ডি ঠিক আছে ডি নহয় সৰি সি নাইট্ৰজেন Next 19 নম্বৰ কি কৈছে সিলভাৰ ব্ৰমাইড সূৰ্য পোহৰত সিলভাৰলৈ পৰিণত হোৱাটো তল কোনটো বিক্ৰিয়কৰ উদাহৰণ সিলভাৰ ব্ৰমাইড সূৰ্য পোহৰত সিলভাৰলৈ পৰিণত হোৱাটো কোনটো বিক্ৰিয়কৰ উদাহৰণ এটো হ'ব এ আৰু সি বিয়োজন হ'ব আৰু তাপগ্ৰাহী হ'ব তো आंसर মই লিখি দিছো চাবা নেক্সট 20 নম্বৰ চোৱা 20 নম্বৰ সোডিয়াম সালফেট প্লাস বেৰিয়াম ক্লোৰাইডৰ তোমার বিক্রিয়া করছে বেরিয়াম সালফেট পৰা সোডিয়াম ক্লোরিন পাইছে না এটো বিক্রিয়াটোৰ কোনটো বিক্রিয়াৰ উদাহৰণ হ'ব এটো হ'ব বি আৰু সি ডি অপৰণ বিক্রিয়াৰ পৰা অধ্যক্ষেপণ হ'ব ওকে মই आंसर লিখি দিছো লগত ডিও আছে মানে ডিত কি কৈছে বি আৰু সি ঠিক আছে বি আৰু সি বুলি কৈছে বি আৰু সি মানে आंसर হ'ব ডি এ অপচন আছে आंसर তো এই দুটা কাকো ইহাত দি দিছে বি আৰু সি ওকে তো বুজি পালা তো নেক্সট কি আছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে কি উৎপন্ন হয় হয়নে নাই তোমাক অপচন দিছে যে এটা সোডিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হয় এটা অপহৰণ বিক্ৰিয়া সংঘটিত হয় এটা দ্বিঅপহৰণ বিক্ৰিয়া সংঘটিত হয় এই অপচনটো শুদ্ধ বিকল্পটো বাছি ওলাব দিছে হয়নে নাই তো শুদ্ধ বিকল্পটো হ'ব आंसर তোমাৰ ডি 1 হ'ব 1 নম্বৰটো ৰাইট 3 নম্বৰটো ৰাইট আৰু 4 নম্বৰটো ৰাইট অনলি এইটো ভুল ওকে তো এই তিনিটা কোড আছে ডিত আছে 134 তো নেক্সট 22 নম্বৰ কি আছে তল কোনটো সংযোজন বিক্ৰিয়া কাক বলে মই বাৰবাৰ কৰো হয়নে নাই যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত উৎপন্ন হ'ব লাগিব তো ইয়াত কি হৈছে ইয়াত হৈছে তো এইটো সংযোজন বিক্ৰিয়া আৰু এইবোৰ সব বিয়োজন বিক্ৰিয়া হয়নে নাই তো आंसर হ'ব এ आंसर হ'ব এ এত বল দিছে এইটো ঠিক আছে ও সরি ইয়াত কৈছে যে তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয় মনোযোগ দি চাবা এটো হয় বুলি ক'লে এটো হ'ব ঠিক আছে ইয়াত কি কৈছে ইয়াত ওয়ার্ডটো সোৱা নহয় বুলি কৈছে এই ওয়ার্ডটো নহয় বুলি কৈছে তো এটো নহব এটো কি হ'ব এটো হয় হ'ব কাৰণ এটো এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে কিন্তু ইয়াত সোৱা ইয়াত দুটাৰ পৰা এটা হৈছে তো এটো নহব ইয়াত দুটাৰ পৰা এটা হৈছে এটো নহব হয়নে নাই এইবোৰ সব কি হ'ব সংযোজন বিক্ৰিয়া হ'ব অনলি এটো বিয়োজন বিক্ৰিয়া তাৰ মানে সংযোজন বিক্ৰিয়া নহয় তো आंसर হ'ব ডি ডি নহয় বি आंसर হ'ব বি आंसर হ'ব বি ওকে অলপ মিস্টেক হৈছিল একো নাই 22 নম্বৰ কোৱেশ্চনটো কি আছে সব 22 নম্বৰ কোৱেশ্চনটো আছে তল কোনটো সংযোজন বিক্ৰিয়া
সো সংযোজন বিক্রিয়া নহয় তল 22 নম্বৰ কোশ্চনটো কি আছে সো 22 নম্বৰ কোশ্চনটো আছে তলৰ কোনটো সংযোজন বিক্রিয়া নহয় মানে নাই তো সংযোজন বিক্রিয়া নহয় তার মানে কি এবোৰ সব সংযোজন বিক্রিয়া এটো সংযোজন বিক্রিয়া এটো সংযোজন বিক্রিয়া তার মানে এটো অনলি সংযোজন বিক্রিয়া নহয় তো आंसर হ'ব বি এটো তো সো 23 নম্বৰ লেট নাইটত উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগবৰ্ণৰ থলুৱা ধোঁৱাবোৰ থলুৱা নহয় ধোঁৱাবোৰ হ'ল आंसर হ'ব এ नाइट्रोजन ओके तो नेक्स्ट वा फेरस सल्फेट तापीय वियोजन उत्पन्न হয় কোত সালফার ডাইঅক্সাইডত নে সালফার ট্রাইঅক্সাইডত হনে না আয়রন অক্সাইডত ওপৰৰ আনসারটো হ'ব ওপৰৰ আটাইকেটা ওকে তিনিটা এখিনি আছে তোমালোকৰ শর্ট কোশ্চেন এমসিকিউ তো তোমালোকৰ যদি অহা 10-20 বছৰৰ মেট্ৰিক পৰীক্ষাত অহা কোশ্চেনৰ আনসারবোৰ লাগে তোমালোকে মোক জনাই দিবা মই তোমালোকৰ কাৰণে হেবোৰ ৰেডি কৰি ৰাখিছো হেবোৰ আনিম তো ধন্যবাদ